এই মুহূৰ্তত ৰাজ্যৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থীসকলৰ কাৰণে আহি পৰিছে এটা গুৰুত্বপূৰ্ণ আপডেট, কিয়নো হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট কেতিয়া ঘোষণা হ'ব, অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল কেতিয়া প্ৰকাশ পাব, সেই ক্ষেত্ৰত আহি পৰিছে অফিচিয়েল ফাইনেল আপডেট। হয়, যথাক্ৰমে মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দুয়োখন পৰীক্ষা একে সময়তে আৰম্ভ হৈছিলে, কিন্তু ৰিচেণ্টলি মেট্ৰিক পৰীক্ষাৰ ফলাফল ৰাজ্যৰ শিক্ষা বিভাগৰ ফালৰ পৰা ইতিমধ্যে ঘোষণা কৰিছে। বাকী আছে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট। হয়, এতিয়া প্ৰশ্ন বহুতৰে প্ৰশ্ন, ছাত্ৰ ছাত্ৰীসকলৰ মনত প্ৰশ্ন, কেতিয়া প্ৰকাশ পাব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট। এইবাৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলসমূহ কোনকেইটা ৱেবছাইট, লগতে কোনটো মোবাইল এপ্লিকেশ্যন আৰু SMS-ৰ জৰিয়তে কেনেকৈ নিজৰ মোবাইলতো চেক কৰিব পাৰি, বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে ছাত্ৰ ছাত্ৰীসকলে। হয়, সেই ক্ষেত্ৰত আহি পৰিছে এটা ফাইনেল আপডেট, অফিচিয়েল আপডেট আহি পৰিছে। ৰাতিপুৱা 9 বজাৰ লগে লগে আপুনি চেক কৰিব পাৰিব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল, অৰ্থাৎ ৰাতিপুৱা 9 বজাত ঘোষণা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল। সবিশেষ জানিবলৈ চাই থাকক আজিৰ এই বিশেষ প্ৰতিবেদন। বিষয় ৰাজ্যৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল। হয়, 2025 বৰ্ষত অনুষ্ঠিত হৈ যোৱা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব, কোন তাৰিখত ঘোষণা কৰিব, ৰাতিপুৱা কেই বজাত ঘোষণা কৰিব, ভিন্ন প্ৰশ্ন ছাত্ৰ ছাত্ৰীসকলৰ মাজত। হয়, সেই ক্ষেত্ৰত অফিচিয়েলভাৱে আপডেট আহি পৰিছে। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টৰ ক্ষেত্ৰত যদি আপুনি গুগলত চাৰ্চ কৰে HS ৰিজাল্ট 2025 ডেট ইন আছাম, তেনেহ'লে আপোনাৰ আগত লিষ্ট ওলাব। মে' মাহৰ 25 তাৰিখত ঘোষণা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট। ইয়াত স্পষ্টভাৱে লিখিছে ৰাতিপুৱা 9 বজাত ঘোষণা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট। হয়, এই ক্ষেত্ৰত এই বিষয়টো কেনেকুৱা ধৰণৰ সত্যতা আছে, এই ক্ষেত্ৰত ৰাজ্যৰ শিক্ষা বিভাগৰ ফালৰ পৰা ৰাজ্যৰ শিক্ষা বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ডক্টৰ ৰমেশ পেগু, লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়ালৈকে অফিচিয়েলিভাৱে কোনো ধৰণৰ ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰা নাই যে কেতিয়া হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট ঘোষণা হ'ব। হয়, হিন্দুস্তান টাইম, দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ আৰ্টিকল প্ৰকাশ পোৱা অনুসৰি আপোনাৰ 2024 চনত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলটো প্ৰকাশ পাইছিলে মে' মাহৰ 9 তাৰিখত। সেই ক্ষেত্ৰত এটা ধাৰণা কৰিব পৰা যায় হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলটো হয়তো পূৰ্বে যি তাৰিখত ঘোষণা হৈছিলে, অৰ্থাৎ মে' মাহৰ 9 তাৰিখত 2024 ঘোষণা হৈছিলে, সেই অনুসৰি 2025তো হয়তো 9 তাৰিখত ঘোষণা হ'ব। সেই ক্ষেত্ৰত আৰ্টিকেল প্ৰকাশ কৰিছে দ্য ইণ্ডিয়ান এক্সপ্ৰেছ হিন্দুস্তান টাইমৰ ফালৰ পৰা। লগতে আপুনি যদি গুগলত চাৰ্চ কৰে এই লিষ্টখন ওলাই যাব। ইয়াৰ অফিচিয়েল কোনো ধৰণৰ আপডেট, এইটো ফাইনেল নহয় যে 9 তাৰিখতে ঘোষণা হ'ব। হয়, বিভিন্ন আৰ্টিকল আৰু শিক্ষা বিভাগৰ ফালৰ পৰা ইংগিত দিয়া অনুসৰি মে' মাহৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট। হয়, এয়া চূড়ান্তভাৱে ইতিমধ্যে ৰাজ্যৰ শিক্ষা বিভাগৰ ফালৰ পৰা ইংগিত বহন কৰিছে। মে' মাহৰ প্ৰথম সপ্তাহত ঘোষণা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট। হয়, মই আকৌ এবাৰ কৈছোঁ, মে' মাহৰ প্ৰথম সপ্তাহত ঘোষণা হ'ব ৰাজ্যৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট আপুনি মোবাইল এপ্লিকেশ্যন, ৱেবছাইট, লগতে মেছেজৰ জৰিয়তে নিজেই মোবাইলৰ জৰিয়তে চাব পাৰিব। হয়, এই ক্ষেত্ৰত মোবাইল এপ্লিকেশ্যন কেনেকৈ SMS কৰিব লাগিব বিস্তাৰিত ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে, আপুনি এবাৰ চাব। লগতে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, সকলোকে জ্ঞাত কৰি দিয়ক, কিয়নো বহুতেই কনফাৰ্ম হৈ আছে যে 9 তাৰিখত ঘোষণা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট। এইটো সঠিক নহয়, এইটো ফাইনেল নহয়, মানে ৰাজ্যৰ শিক্ষা বিভাগৰ ফালৰ পৰা। লগতে ৰাজ্যৰ শিক্ষা বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ডক্টৰ ৰমেশ পেগুৱেও এই ক্ষেত্ৰত স্পষ্টীকৰণ দিয়া নাই, কিন্তু ৰাজ্যৰ শিক্ষা বিভাগৰ ফালৰ পৰা শেহতীয়া বহুকেইটা সংগঠনৰ লগত মিলিত হৈছিলে, কথা বতৰাত মিলিত হৈছিলে, তেওঁলোকক এটা ইংগিত দিছে, অফিচিয়েলিভাৱে এটা ইংগিত বহন কৰিছে। মে' মাহৰ প্ৰথম সপ্তাহত ঘোষণা হ'ব ৰাজ্যৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট। গতিকে মনত ৰাখিব, মে' মাহৰ প্ৰথম সপ্তাহত ঘোষণা হ'ব ৰাজ্যৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট। গতিকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। লগতে আপুনি যদি টপ আইডিয়া প্ৰ চেনেলটো নতুনকৈ আহিছিলে, তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টো বহুত শ্বেয়াৰ কৰক।